ভণ্টিয়েনো কথাবোৰ কেতিয়া বুজি পোৱা হ'ব পাৰে। তাইৰ কথা ভাবি ভাবি মই একো চিন্তা কৰি পাৰি নোপোৱা হৈছোঁ দেই। প্ৰতিবাৰে কাজিয়া লাগিব, প্ৰতিবাৰে কাজিয়া লাগিলে ইয়ালৈ গুচি আহিব। সেইফালে নিজে ভাল পাই গৈছিলে। মই বাৰু এতিয়া কি কৰিব পাৰোঁ বাৰু? মই তাইক বেয়াকৈও ক'ব নোৱাৰোঁ, আৰু ইয়াত থাকিলে মই তাইক বেয়াও নাপাওঁ। কিন্তু এনেকৈতো নহয়। বিয়া দিয়াৰ পিছত আৰু এজনী ছোৱালী যদি মাকৰ ঘৰতে যদি এমাহত যদি তাই 20 দিন 25 দিন ইয়াতে থাকিবলৈ হয়, মানুহে ভাল নকয় নহয়। তাই কেনেকৈ বুজিব বাৰু? মহা মুস্কিল হৈছে মোৰ দেই। মা দেউতা থকা হ'লেও বেলেগ কথা আছিলে, মাহঁতো নাই বুজাবলৈ। মই কিমান বুজাম আৰু তাইক? আৰু আমাৰ এওঁ বেছিকৈ ক'ব নোৱাৰে। এওঁ বেছিকৈ ক'লে আকৌ ভাবিব কি তাই ইয়ালৈ আহি থকাৰ কাৰণে আমি তাইক বেয়া পাইছোঁ বা কিবা কৰিছোঁ। সেইবোৰ ভাবি পেলাই এওঁ একো নোকোৱাই হ'ল তাইক। কোনফালেনো চিন্তা কৰিম? ঘৰৰে কথা চিন্তা কৰিম নে তাইৰ কথাই চিন্তা কৰিম নে? একো মই পাৰ নোপোৱা হৈছোঁ আৰু দেই। কি কৰোঁ বাৰু একো ভাবি পোৱা নাই। আজিও সেই ফোন কৰিছে, আজিও সেই এতিয়া ঘৰলৈকে আহি আছে বোলে। তাই সেই যোৱা আজি 4 দিনমান হৈছিলেহে। এনেকৈ যদি মিলিবই নোৱাৰে কেনেকৈ হ'ব বাৰু? এতিয়াতো তাই ছোৱালী হৈ থকা নাই নহয়, যিটো মন যাব সেইটোকে কৰিব। এতিয়া তাই বোৱাৰী হ'ল, এখন ঘৰ ধুনীয়াকৈ চম্ভালিব লাগিব, শাহু শহুৰক ভালকৈ সুধিব লাগিব, পুছিব লাগিব। কি যে হ'ব নহয় তাইৰ, মহা মুস্কিল হৈছে কৈছোঁ নহয়। মই একো পাৰ নোপোৱা হৈছোঁ আৰু দেই। তুমি মাতি আছিলা নেকি? মই বেলেগ কথা এটাই ভাবি আছোঁ। কি হ'ল? মন চনবোৰ মাৰি আছে যে, কিবা হ'ল নেকি? কি ক'বা আৰু, ভণ্টি এতিয়া ফোন কৰিছিলে, তাই আকৌ আহি আছে বোলে আজি ইয়ালৈ। মই একোৱে ভাবিব নাই কিনো কৰোঁ নহয় তাইক। কি হ'ল? তাই আকৌ কিবা লাগিলে নেকি? নাজানো আৰু কি লাগিলে। তাইনো আৰু কোনদিনাখননো ভালকৈ থাকে কোৱাচোন? ইদিনাখন বোলে আমুকটো হৈছে, সিদিনাখন বোলে তামুকটো হৈছে। সদায় দেখোন ফোন কৰি কৰি ওজৰা প্ৰতি নুগুচেই তাই। আহিলেহে গম পাম আজিনো আকৌ কি লাগিলে। তাই আহি পাবহি চাগে। মই আকৌ ভাত পানী বনোৱাই নাই নহয়। বনাবা ৰ'বা, ময়ো সেই বজাৰ কেইটামান কৰি আনিমগৈ। মোৰ বহুত টেনশ্যন হৈছে গম পাইছানে? তাই এনেকেই যদি থাকে কেনেকৈ হ'ব বাৰু কোৱাচোন? বোৱাৰী মানুহৰ জীৱনটো ইমান সহজ নহয় নহয়। ছোৱালী থাকোঁতে বেলেগ কথা আছিলে। তাই এতিয়া বিয়া হৈ এখন বেলেগ ঘৰলৈ গ'ল। তাত তাই যি নহওক মিলিজুলি থাকিব লাগে। আৰু জোঁৱাই পোৱালিটো ইমান বেয়া নহয় দেখোন। আমাৰ এইহে অকণ গণ্ডগোল আছে নেকি? ৰ'বচোন ৰ'ব, তাই আহি লওক, আহিলে গম পাম নহয় কি হৈছেনো। হ'ব দিয়া, ময়ো বজাৰৰ পৰা আহোঁগৈ। ঘৰৰ পৰা ওলাই যাবলৈ মনেই নোযোৱা হ'ল। বজাৰে সমাৰে মানুহবোৰে পালে অকল ভণ্টি কথাকে সোধে। কাৰণ ইয়াত তাইক দেখিয়ে থাকে আৰু নুসুধিবনো কেলৈ বাৰু কোৱাচোন? মই কাক কিমান উত্তৰ দিম? আৰু কাৰ মুখত তুমি কিমান সোপা দিবা আৰু মানুহে দেখাটোতো এনেও ক'বই আৰু দিয়াচোন। কথাটো নোহোৱা নহয় বাৰু। যাওকচোন আপুনি বজাৰ এটা কৰি আনগে। ভণ্টি আহিলে গম পাম নহয় কিবা হ'ল এবাৰ আকৌ। ঠিক আছে বাৰু দিয়া। মইনো আৰু কিনো ক'ম, বেছিকৈ ক'বলৈও বেয়া। তেওঁ আকৌ নিজৰ ভণ্টিয়েক নহয় জানো? কিন্তু হ'লেও কিছুমান কথা নিজে হ'লেও বুজি পাব লাগে তাই। যাওঁ, মই কামকেইটাকে কৰি লওঁগৈ। তাই আকৌ আহি পাবহিয়ে নহয়। বৌ, বৌ, ঘৰত আছানে? ভণ্টি পালাহি তুমি? পালোহি বৌ। দাদা নাই নেকি ঘৰত? আছে, তেওঁ পিছফালে কিবা কামত লাগি আছে। মই আহিম বুলি গম পাই আকৌ আজি কি কামত লাগি আছেনো? পিছফালে সি বাৰী কামত লাগি আছে। আহা ভণ্টি, ভিতৰলৈকে আহা। ব'লা বৌ। ঘৰত থাকিয়ে ভাল লাগে পাই, ইমান আৰাম নহয়। চব ফালে আৰামেই আৰাম আৰু দেই। একোৱে কৰিব নালাগে ইয়াত, আৰু চব বৌক অৰ্ডাৰ দি দিলেই হ'ল আৰু চব মুখৰ আগত আহি যায়। সঁচাকৈ দেই, কেতিয়া যে মই সেইটোলৈ বিয়া হ'লো নহয়, ইমান কষ্ট হ'ব বুলি ভবা হ'লে মই কেতিয়াও বিয়াই নহ'লোহেঁতেন। এইবাৰ কেইদিনমান থকাকৈ আহিছে নহয়, বিন্দাছ ঘৰতে থাকিম আৰু মজাকৈ খাম বম আৰামেই আৰাম আৰু মোৰ। ভণ্টি পালেহি তই? দাদা, মই আকৌ অথনিয়ে পালোহি। তই ক'ত আছিলনো? মই বাৰীখন অকণ চাফ চিকুণ কৰি আছিলোঁ। আহোঁতে একো অসুবিধা হোৱা নাই নহয় তোৰ? নাই হোৱা। ধুনীয়াকৈ আহিলোঁ মই। হ'ব দে, তই আকৌ ভাগৰ যুগৰ আহিছ নহয়, অকণমান ৰেষ্ট লৈ ল। মই সেই পিছফালে যাওঁ, আৰু দুটামান কাম আছে মোৰ। আৰু তই যাওঁতে বৌক কৈ থৈ যাবিচোন, মোৰ ৰুমত পানী গ্লাছ দি থৈ যাবলৈ। ঠিক আছে বাৰু দেই। ককায়েকবোৰ থাকিলে আৰু ভনীয়েকবোৰ চিন্তাই নাই আৰু। বৌ, ভাতকেইটা খাই কিন্তু বৰ ভাল লাগিলে দেই। বৰ ধুনীয়াকৈ বনালা তুমি। আৰু এনেও নাজানো আৰু তোমাৰ হাততনো কি যাদু আছে। তুমি বনালে দেখোন চবেই ভাল লাগে খাই। হয় নেকি? পিছে কোৱাচোন ভণ্টি, বিহু কেনেকৈ গ'ল তোমালোকৰ ঘৰত? ভালে গ'লনে বাৰু? নুসুধিবা আৰু বৌ, বিহুনো কেনেকৈ যাব আৰু। গোটেই সমস্ত কামবোৰ জানানে মই অকলে কৰিব লগা হৈছে। একদম মাথাটোৱে বেয়া হৈ গৈছে মোৰ, কৈছোঁ নহয়। গোটেই ঘৰৰ কাম কৰি মেলি আকৌ ভাত পানী বনোৱা, পিঠা পনা বনোৱা, কিমান কষ্ট হৈছে মোৰ চোৱাচোন বাৰু। বিহু গ'ল আৰু তেনেকেই আৰু। আকৌ এওঁ লগৰবোৰ আছেই, আকৌ ঘৰৰ ওচৰৰ মানুহবোৰ আছেই। কৈছোঁ নহয়, মোৰ কাম কৰি মাথাটো গৰম হৈ যায় জানানে তুমি তাত থাকিলে। এইবাৰ সেইকাৰণে মই নাযাওঁ বুলি ভাবিছোঁ। কেইদিনমান বেছিকৈ থকাকৈ আহিছোঁ এইবাৰ।
অঁ হয় নেকি? তুমি আকৌ সেইখন ঘৰ বোৱাৰী যেতিয়া সকলোবোৰ কামটো তুমি নিজেই কৰিব লাগিব দিয়াচোন। কোনেনো কৰি দিব? আৰু শাহুৰ শহুৰকতো শুশ্ৰূষা কৰিবই লাগিব দিয়াচোন। হ'লেও চোৱাচোন বৌ, পানী গ্লাছ নিজে লৈ নাখায়, চাহকণটো মায়ে নিজেও বনাব পাৰে। মানে ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো মই ৰেষ্টে ল'ব নাপাওঁ জানানে? সেইকাৰণে মানে মোৰ তাত থাকিবলৈ মন নাযায়। আৰু মই ইয়ালৈ গৈ মানে সঁচাকৈ বহুত ডাঙৰ ভুল কৰিলোঁ জানা। সঁচাকৈ কৈছোঁ নহয়, মানে মই মাথাটো একদম কাম নকৰা হৈ যায় আৰু মোৰ। এনেকৈ ক'লে আকৌ কেনেকৈ হ'ব ভণ্টি? তুমি সেইখন ঘৰ বোৱাৰী যেতিয়া আৰু তুমি সকলোবোৰ কাম নিজেই কৰিব লাগিব। মানে শাহুৰ শহুৰলৈ বাট চালে নহ'ব, তুমি গম পাইছানে? হ'লেও আৰু পাই বৌ, আৰু আমাৰ এওঁ একো এটা কামত মোক সহায় কৰি নিদিয়ে। চব কাম মই কৰিব লাগে। চোৱাচোন, ৰাতিপুৱাৰ পৰা গোটেই বাচন বৰ্তন ধোৱাৰ পৰা ধৰি কাপোৰ কানি ধোৱাৰ পৰা ধৰি মই কিমান কাম কৰিম বাৰু কোৱাচোন? মানে আমনি লাগি যায়গৈ আৰু মোৰ। সেইকাৰণে মই ঘৰলৈকে গুচি আহিলোঁ জানা। আৰু ইমান কৈ আছোঁ কাম কৰা মানুহজনী আনিবলৈ নানে, গম পাইছানে? সকলোবোৰ কাম ময়ে কৰিব লাগে। কাম কৰা মানুহজনী আহিলেও মই কিছুমান কামত অকণমান সকাহ পাম নহয়, তেতিয়াতো মই এনেকুৱা নহয়। মানে কি ক'ম আৰু। হ'ব দিয়া ভণ্টি, তুমি এতিয়া মনটো বেয়া কৰিব নালাগে। অকণমান তুমি ৰেষ্ট লৈ লোৱাগৈ, যোৱা। মই বাচন বৰ্তন কেইটাকে ধুই লওঁগৈ। অঁ ঠিক আছে দিয়া বৌ, মই অকণমান ৰেষ্ট লৈ লওঁ। সঁচাকৈ মানে দেই, ঘৰলৈ আহিলে মানে সেইখন ঘৰলৈ যাবলৈ মন নাযায়। ইয়াত ইমান আৰামত থাকোঁ নহয়, মই একোৱে কৰিব নালাগে, সকলোবোৰ কাম বয়ে কৰি দিয়ে মোক। সেইকাৰণে বাপেকে এবাৰ মই কেইদিনমান থকাকৈ আহিছোঁ। সেইখন ঘৰত যোনে যি কৰে যেনেকৈ খাই থাকক, ইমান আৰু কৰি খাব নোৱাৰোঁ দেই মই। হেৰি, আজি আপুনি কামলৈ নাযায় নেকি? আজি নাযাওঁ, মই কাইলৈহে যাম। আজি অফিচত ইমান কাম নাই, আৰু এনেও দিয়াচোন মই বিহুকেইদিনো ছুটি নল'লোঁ, তাকে বোলো আজি নাযাওঁ বুলি ক'লোঁ। অঁ যদি অফিচলৈ নাযায় তেতিয়াহ'লে আপুনি বজাৰকেইটাকে কৰি নাকি যাওকচোন। চব্জি পাচলি একোৱেই নাই খাবলৈ। অঁ যাম বাৰু, ৰ'বা। কি নাই তুমি লিষ্ট এখন বনাই দিয়া, মই সেইমতে লৈ আহিমগৈ। আৰু হেৰি নহয়, ভণ্টিয়ে বাৰু কিবা কৈছেনে? অঁ সেইদিনাখন কৈছিলে, তাই বোলে বিহুকেইদিনো বোলে বহুত কাম বন কৰিব লগা হ'ল। তাৰপিছত গোটেই পিঠা পনা কৰিব লগা হ'ল বোলে, ঘৰৰ কাম সকলোবোৰ অকলে কৰিব লগা হ'ল। তাৰ কাৰণে সবাই কিবা কাজিয়া লাগিলে নেকি জোঁৱাইৰ লগত, সেইকাৰণে ঘৰলৈ বোলে গুচি আহিলে। কি যে হ'ব নহয় তাইৰ, সঁচাকৈ দেই। সেইকেইটা কাম বাৰু বোৱাৰীজনীয়ে নকৰিলে মানে ঘৰত কোনে কৰিব বাৰু? তাকে মোৰো আকৌ বেছিকৈ ক'বলৈ বেয়া নহয়, ভাবিব কি তাই অহাৰ কাৰণে মই বেয়াই পাইছোঁ যেনিবা, এনেকুৱাহে ভাবিব। সেইকাৰণে মই তাই একোৱেই কোৱা নাই। ঘৰতনো মানুহ আছে কেইটা? 4জন মানুহক যদি তাই যদি শুশ্ৰূষা কৰিব নোৱাৰে কেনেকৈ হ'ব কোৱাচোন? অঁ তাকে কৈছে আকৌ, শাহুৱেকে বোলে পানী গিলাচ লৈ নাখায় বোলে, চাহো বনাই নাখায় বোলে, চব তাই বোলে মুখৰ আগত দিবগৈ লাগে, কৈ আছিলে মোক সেইদিনাখন। ইমান বয়সস্থ মানুহকেইজনৰ কথানো তাই তেনেকৈ ক'ব লাগেনে বাৰু? ঘৰত মানুহ আছে অকল 4টা, জোঁৱাইটো তাই আৰু শাহু শহুৰহে। সেইকেইজনক তাই চম্ভালিব নোৱাৰিলে বাৰু কেনেকৈ হ'ব কোৱাচোন? তাকেইতো, মইনো আৰু কি ক'ম আৰু। এনেকৈ ইমান আহি থকাটো বেয়া কথা হৈছে নহয়। কিবা এটা কাজিয়া লাগিব, পিটিককৈ গুচি আহিব। ইদিনাখন কাজিয়া লাগিব, আহিব, সিদিনাখন কাজিয়া লাগিব, আহিব। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু কোৱাচোন? আৰু আমাৰ গাঁৱৰ মানুহেও তাইৰ কথা নোকোৱাকৈ কোনোৱে থকা নাই, গম পাইছানে? মানে কি কৰিম মই একো ভাবি পোৱা নাই। ওলাই যাবলৈকে মোৰ লাজ লগা হ'ল জানা। বিয়া হৈ তাই নিজে গৈছে, নিজে ল'ৰা চাই গৈছে, তাই তাত ভালকৈ থাকিবহে লাগে। আৰু এইকণ যদি চম্ভালিব নোৱাৰে আৰু কেনেকৈ হ'ব বাৰু কোৱাচোন তুমি? মানে মই একো ভাবি পোৱা নাই দেই। তাইক আমি ৰাখিবলৈ বেয়া নাপাওঁ, কিন্তু বিয়া হোৱা ছোৱালীজনী ইমানকৈ মাকৰ ঘৰত নাথাকে নহয়। হয় বোলে কিবা শহুৱেকে বোলে অত্যাচাৰ কৰে বোলে, গিৰিয়েকে বোলে মাৰপিট কৰে, তেতিয়াও বেলেগ কথা। তাত এইবোৰ একোৱেই নাই। তাই অকল কামৰ ভয়ত তাই ঘৰলৈ গুচি আহে। এনেকৈ নহ'ব নহয়। ইয়াত থাকি আৰু তাই ভালে পায়, আৰু তুমি চব মুখৰ আগতে দিয়া, একো এটা কৰিবও নালাগে। সেইকাৰণে তাই গুচি আহে আকৌ ইয়ালৈ। তাই সকলোবোৰ বুজি পোৱা হ'ল আৰু এতিয়া। তথাপিও যদি এনেকুৱা কৰে, মইনো আৰু কি ক'ম কওকচোন? আৰু মইতো ক'বলৈও বেয়া হয় ন। বৌ, অ' বৌ, মোলৈ চাহকণ কৰি আনাচোন। অঁ ৰ'বা ভণ্টি, নিছোঁ। দেখিছানে তাইক? তাই আকৌ ইয়াত আকৌ তোমাক অৰ্ডাৰ দি পেলাই সকলোবোৰ কাম কৰাব পাৰে, কিন্তু তাত আকৌ তাইক শাহুৱেকে অৰ্ডাৰ দিলে মানে সেইটো বেয়া। এনেকৈ নহ'ব দেই, কথাবোৰ একদম বেয়া হৈছে, বুজিছানে? কিবা এটা কৰিব লাগিব, ৰ'বা। আপুনি এতিয়া এইবোৰ বাদ দিয়ক, সেই বজাৰকেইটা কৰি নাগে যাওক, ভাত বনাব হ'লেই নহয়। আহা তুমি লিষ্টখন বনাই দিয়াহি, আহা মই বজাৰকেইটাকে কৰি আনোগৈ। ব'লক। মইনো আৰু কি ক'ম আৰু, বেছিকৈ ক'লেও বেয়া, তেওঁ নিজৰে ভনীয়েক হয়। যি কৰে কৰক আৰু দেই। দিনেশ, ক'লৈ যাওঁ? খুৰীদেউ, মই সেই বজাৰৰ পৰা আহোঁগৈ। আপুনি কোনোবা ফালে যায় নেকি? নাই, মই অকণমান এনেহে ওলাইছোঁ ভাতকেইটা খাই পেলাই। এইকেইদিন দেখোন খুব বজাৰ কৰিছ, কোনোবা আলহী চালহী আছে নেকি ঘৰত? আলহী মানে আলহী তেনেকৈ নাই খুৰীদেউ। এই ভণ্টি আহিছে, ভণ্টিহে আছে। তাই কি আকৌ আহিলে নেকি? গৈছিলেহে আজি, এসপ্তাহমান হৈছিলেহে হপায়। আকৌ আহিলে খুৰী। তাই ইমানকৈ ঘৰলৈ আহি থাকে যে, কি জোঁৱাই ঘৰত নাথাকে নেকি? থাকে, জোঁৱাই ঘৰতে থাকে খুৰীদেউ। এই বিহুটো নাহিলে যে, সেইকাৰণে আহিছে আৰু। মই বোলে আকৌ কিবা জোঁৱাইৰ লগত হপায় কাজিয়া পেচাল লাগি আহিছে নেকি আকৌ? নাই, তেনেকুৱা একো নাই বাৰু।
মইতো কথা এটা কওঁ, তই আকৌ বেয়া নাপাবি দেই। বিয়া হোৱা ছোৱালীবোৰ মাকৰ ঘৰলৈ ইমানকৈ আহি থাকিলে মানে ভাল নেদেখাই নহয়, গম পাৱ নাই তই ভালকৈ ভনীয়েৰক বুজাবি আকৌ। আৰু মই তোক ভাল ভাবিয়ে কৈছোঁ কথাটো, তই আকৌ বেয়াকৈ নল'বি দেই। আৰু এনেকৈ যদি ইমানকৈ আহিয়ে থাকিব লগা হয়, তাই দেখোন ঘৰত থকা হ'লেই ভাল আছিলে, বিয়া নপতা হ'লেই ভাল আছিলে। আৰু এই কথাবোৰ অকল মই বুলিয়ে নহয়, গাঁৱৰ মানুহে আলোচনা কৰিছে। মই সেই শুনিবলৈ পালোঁ কাৰণেহে তোক কথাটো ক'লোঁ। তই আকৌ বেয়া ভাবি নল'বি দেই পাই। আৰু লোকৰ ঘৰৰ কথা বতৰা মোৰো ধৰক কিনো দৰকাৰ, তই খুৱাইছ তই বোৱাইছ, সেইটো বাৰু মোৰ ক'বলৈ হেৰিও নাই, কিন্তু হ'লেও মানুহে আলোচনা কৰাৰ কাৰণে তোক কথাটো মই ক'লোঁ আৰু। তই আকৌ বেয়া ভাবি নল'বি পাই। খুৰীদেউ, মই বেয়া ভাবি নলওঁ, কেলেনো ল'ম বাৰু। হয় বাৰু, দিয়কচোন, তেনেকৈ দেখিলে আৰু চবেই পাতিবই আৰু দিয়কচোন। ঠিক আছে বাৰু, ৰখ খুৰী, মই আহিছোঁ দেই, বজাৰলৈ যাওঁ। যা তই খালি বেয়া নাপাবি দেই পাই এইবোৰ কথা কোৱাৰ কাৰণে। নাই নাপাওঁ খুৰীদেউ, মই বেয়া নাপাওঁ। আপুনি ৰখক তেতিয়াহ'লে দেই, মই আহিছোঁ। যা বেয়া পালেও পাওক, সঁচা কথাটোহে কৈছোঁ। বৌ বৌ। ভণ্টি কোৱাচোন। বৌ বাথৰুমতে মোৰ কাপোৰকেইটা থৈ দিয়া আছে, ধুই দিবাচোন দেই বৌ। মোৰ মানে হাতখন বৰ বিষাইছে আজি, একোৱেই কৰিবলৈ মন যোৱা নাই। ঠিক আছে ভণ্টি। আৰু হেৰি নহয় বৌ, ভাত কিহে বনাব ন আজি? ভাত তই বাকী বনাওঁ, মই দাদাক পঠাইছোঁহে বজাৰ কৰিবলৈ, বজাৰ কৰি আনিলে আৰু যি পাওঁ তাকে বনাম আৰু। মোক খালি ডিম এটা অমলেট কৰি দিবা দেই বৌ, মোৰ আজি ডিম অমলেট খাবলৈ বহুত মন গৈছে। ঠিক আছে বাৰু, বনাই দিম দিয়া। আৰু হেৰি নহয়, জোৱাই ফোন চোন কৰিছে নাই তোমাক? চাবা আকৌ, ইয়াত থাকোঁতে জোৱাই নহয় তোমাক পাহৰিয়ে থাকিব। ফোন কৰিছিলে বৌ। হেৰি মই খালি ক'লোঁ দুদিনমান ইয়াতে থাকিম, এতিয়া নাযাওঁ বুলি ক'লোঁ। আৰু পাহৰিলেও পাহৰক, ভালেই পাম মই তালৈ যাব নাপালে। তাত ইমান কাম কৰি মৰিব লাগে নহয়, ইয়াতে মোৰ ইমান আৰাম। হয় নেকি? বৌ মই ৰুমলৈকে গৈছোঁ, তুমি অলপ পিছত মোৰ ৰুমত পানী গিলাচ দি থৈ আহিবাচোন। ঠিক আছে বাৰু দিয়া। পাকঘৰটোৰ পৰাই গৈছে, পানী গিলাচ এটা নিজেও লৈ যাব পাৰে ন। মই বাৰু কিমান কৰিম অকলে, কোনফালে কি কৰিম বাৰু। নিজৰ দুখটোহে তাই অকল বুজি পায়, লোকৰটো বুজি নাপায়। আকৌ বাথৰুমত একদমমান কাপোৰ থৈ আহিছে, সেইসোপাও ধুব লাগিব। মানে কি ক'ম আৰু। হেৰি আহি পালেহি বজাৰৰ পৰা? পালোহি। কি হ'ল আপুনি এনেকৈ আছে যে? কি হ'ব আৰু, ওলাই যাওঁতে মালতী খুৰীয়ে লগ পালে। মালতী খুৰীটোৱে লগ পাই আৰু যিবোৰহে কথা কৈছে, আৰু তেওঁ মিছা কথাও কোৱা নাই বাৰু, সত্য কথাই কৈছে। মালতী খুৰীটোৱে আকৌ কি ক'লে আপোনাক? মই যিবোৰক লৈ ভয় খাই আছিলোঁ সেইবোৰেই কৈছে। ভণ্টিৰ কথা কৈছে মালতী খুৰীটোৱে। কৈছে আৰু সকলো গাঁৱৰ মানুহে আলোচনা কৰিছে। আৰু বিয়া দিয়া ছোৱালী ইমানকৈ ঘৰলৈ আহি থকাটোও ভাল কথা নহয়। সেইবোৰে আৰু, মই যিবোৰ পাতি আছোঁ সেইবোৰে কৈছে আৰু। কোৱা নাই জানো মই, কাৰ মুখত তুমি কিমান সোপা দিবা কোৱাচোন। মানুহে আৰু ক'বই দিয়াচোন, যিবোৰ দেখি আছে। হয় বাৰু দিয়ক। তাইক কিনো কৰিম বাৰু কওকচোন আপুনি। তাই ইয়াৰ পৰা যেনেকৈ হ'লেও পঠিয়াব লাগিব বুজিছানে। তাই সেইখনহে আচল ঘৰ, সেইখন ঘৰ তাই ভালকৈ চম্ভালিব লাগিব। তাই কিবা এটা কৰিব লাগিব ৰ'বা। মই এটা কাম কৰিব পাৰোঁ, কিন্তু আপুনি আকৌ বেয়া পাব নেকি সেই কামটো কৰিলে? কি কাম কোৱাচোন বাৰু, মই বেয়া নাপাওঁ। আৰু তুমি যি কৰিবা তাই ভালৰ কাৰণেই কৰিবা। তেতিয়াহ'লে আপুনি চাই যাওক। বৌ বৌ ক'ত আছানো? বৌ শুনিছানে? কোৱা ভণ্টি। বৌ মই অথনিতে শুই উঠিলোঁ, তুমি দেখোন মোক এতিয়ালৈকে চাহ কাপোৰ দিয়া নাই। মই মানে পিছফালে বেলেগ এটা কাম কৰি আছিলোঁ। তুমি চাহকণ নিজে বনাই খোৱা দেচোন যোৱা। কিয়, তুমি বনাই দিয়া আকৌ বৌ। তোমাৰ হাতেৰে খাই ইমান ভাল লাগে নহয়, তুমি বনোৱা সকলো বস্তুৱে বহুত টেষ্টি হয়। মোৰ এতিয়া বেলেগ এটা কাম আছে ভণ্টি, তুমি নিজে বনাই খোৱা। যদি নিজে বনাই নোখোৱা তেতিয়াহ'লে এনেকৈ থাকা আৰু। মই কিন্তু এতিয়া তোমাক মই চাহ বনাই খাব নোৱাৰোঁ মানে। বৌ শুনাচোন, বৌ। বৌয়ে যে আজি মোক এনেকৈ ক'লে কিয় বাৰু? সদায়তো বৌয়ে চাহখন বনাই দিয়ে মোক। বৌৰ চাগে বেলেগ কিবা কাম আছে, হ'ব দে আৰু মই নিজে বনাই খাওঁ। বৌ মই তোমাক ইমানকৈ চিঞৰি আছোঁ, তুমি দেখোন ৰুমতে সোমাই আছা। তুমি নাই শুনা নেকি? মাতি আছিলা নেকি? কোৱাচোন কিয় মাতিছিলা? ব'লা আকৌ ভাতকেইটা পাৰি দিবা মোক। তোমালোকে কি ভাত খালাই নেকি? দাদা আৰু মই ভাত খালোঁৱেই। তুমি গা ধুই আছিলা কাৰণে তোমালৈ নৰখিলোঁ আৰু ভাতকেইটা তুমি নিজে বাঢ়ি খাবা যোৱা। মোৰ বৰ ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা কামবোৰ কৰি চব ভাত শাক বনাই থৈ আছে, তুমি অকল বাঢ়িহে খাব লাগে। আৰু এটা কথা ভণ্টি, ভাতকেইটা খাই পেলাই গোটেই বাচনকেইটা ধুই থবাচোন। বাচনকেইটা মানে বৌ ঠিক আছে বাৰু দিয়া বৌ, মই ধুই দিম। আজি তুমি কৰাচোন, মোৰ মানে গাটো বৰ বেয়া লাগিছে আৰু বহুত ভাগৰো লাগিছে মানে। আৰু শুনা ভণ্টি, মোৰ বাথৰুমতে মই আজি কাপোৰকেইটা থৈ আহিছোঁ, তুমি ধুই দিবাচোন। আৰু দাদা ভাগৰ কাপোৰকেইটাও আছে, দুখিনি একেলগে ধুই পেলাই মেলি দিবা। ৰ'দটো থাকোঁতে মেলিবা দেই। ঠিক আছে দিয়া বৌ। তুমি বেয়া নাপাবা ভণ্টি, মই তোমাৰ সকলোবোৰ ভালৰ কাৰণে কৰিছোঁ। ইয়াৰ বাদে আৰু মোৰ ওচৰত একোৱেই উপায় নাই। তোমাৰ সংসাৰখন আমাৰ চকুৰ আগতে ভাঙিবলৈ আমি কেতিয়াও দিব নোৱাৰোঁ ভণ্টি। তুমি আমাক মাফ কৰি দিবা, বেয়া নাপাবা আৰু। ভণ্টি হেৰি, ভাতটো যে তই বনাচোন দেই। বৌ মানে একেবাৰে গাটো ভাল নহয় তেওঁ বিচনাৰ পৰা উঠাই নাই, শুইয়ে আছে। আৰু ভাতটো বনাই হোৱাৰ পিছত তই হেৰি সকলোবোৰ কাম কৰি দিবিচোন। ঘৰ চৰো সাৰিবলৈ আছে নহয়, পানী চানী ভৰাবলৈ আছে।
আকৌ কাপোৰ কানিও ধুবলৈ আছে। তই সকলোবোৰ ধুই মেলি আজৰি কৰি দিবিচোন দেই। আৰু বৌ খোৱাৰ মতে ভাতটো দিবিকে গৈ পেলাই। অঁ বৰ বেছিকৈ গা বেয়া হৈছে নেকি? আৰু মই সকলোবোৰ কাম কৰিব নোৱাৰোঁ দেই দাদা, তই অকণমান মোক সহায় কৰি দিবি। মই ইমানবোৰ কাম কেনেকৈ কৰিম কচোন অকলে অকলে? কেলে বৌয়ে দেখোন সকলোবোৰ কাম অকলে অকলেই কৰে। আজি তেওঁ গা বেয়াৰ কাৰণেহে আছে। তইতো নিজে দেখিছ তেওঁতো সকলোবোৰ কাম নিজে নিজে কৰে। তইতো তাইক এখন কামতো সহায় কৰি নিদিয়। তোক বৌয়ে কাপোৰ কানি ধুই দিয়ে, শোৱাৰ ৰুমত চাহ দিব, শোৱাৰ ৰুমত ভাত দিব, শোৱাৰ ৰুমত তোক পানী গিলাচ দি থৈ আহিবগৈ লাগে। হা তই কি কৰ? তইতো বিন্দাছ শুইহে থাক। সকলোবোৰ কাম কৰে বৌয়ে অকলে অকলে। তই এদিন কৰিবলৈ পাই এনেকৈ কৰিলে কেনেকৈ হ'ব? অঁ বৌয়ে পাৰে আকৌ কৰিব, মই এইবোৰ কৰিব নোৱাৰোঁ দাদা। আৰু কি মই মেচিন নহয় মই সকলোবোৰ কাম যে কৰিম, মই নোৱাৰোঁ দেই কৰিব। অঁ আৰু তোৰ বৌ কি মেচিন নেকি? বৌটো মেচিন নহয়, বৌ মানুহে হয়। সকলোবোৰ কাম দেখোন তেওঁ অকলেই কৰে। হা তই কি কৰ? না বাচনকেইটাকে ধুই দিয়, না ঘৰটোকে সাৰি দিয়। তেওঁ চব গোটেইখনকে আলমাৰি পেলাই তেওঁৰ ৰখিবলৈ ৰেষ্টে নাপায়। অকণমান বোলে শুওঁ বুলি ভাবিলেও শুবলৈ নাপায়। গম পাইছনে? এই তোক চাহ লাগে, এই কিবা লাগে, এই কিবা লাগে, ইমানকৈ আৰু নোৱাৰে নহয়। বৌ মেচিন নহয় গম পাৱ নাই তই? দাদা তই মানে মই ইয়াত থকাৰ কাৰণে বেয়া পাইছ ন? সেইকাৰণে মোক এইখিনি কথা শুনাইছ তই? নহয় ভণ্টি, তোক বেয়া পোৱা নাই। তোক মই একেবাৰে ৰাখিবলৈ হ'লেও মই তোক কেতিয়াও বেয়া নাপাওঁ। বৌটো বেলেগ এখন ঘৰৰ পৰাই আহিছে হয় নাই কচোন তই? আৰু বৌয়ে সকলোবোৰ কাম অকলেই চম্ভালে। আৰু এতিয়া কামৰ বোজাত বৌ জানো ঘৰলৈ গৈছে কচোন তই? হা যে ইমান কাম, ইমান অকলে অকলে কিমান কাম কৰিম? কামৰ ভয়ততো বৌ ঘৰলৈ গুচি যোৱা নাই নহয়। আৰু তই বাৰে বাৰে অকল কামৰ ভয়ত ঘৰলৈ গুচি আহ। এনেকৈ সংসাৰখন নহয় ভণ্টি, গম পাইছনে তই? তই বিয়া পাতিছ যেতিয়া এখন ঘৰৰ বোৱাৰী, যেতিয়া তই সকলোবোৰ কাম চম্ভালিব লাগিব নিজেই। মই এইবোৰ কোৱাৰ কাৰণে তই মোক বেয়া নাপাবি ভণ্টি। আৰু মই এইবোৰ ক'বলৈ বাধ্য, কাৰণ তোৰ সংসাৰখন মই মোৰ চকুৰ আগত ভাঙি যোৱাটো কেতিয়াও নিবিচাৰোঁ। গম পাৱনে? বৌয়ে যেনেকৈ এইখন ঘৰ ইমান ধুনীয়াকৈ চম্ভালি ৰাখিছে, তই কিয় নোৱাৰিবি? হা ভণ্টি, তই কিয় নোৱাৰিবি? হা বৌটো মেচিন নহয়। তথাপিও তেওঁতো সকলোবোৰ কামেই কৰে। তইও তেনেকৈ কৰিব লাগিব ভণ্টি। তই যেনেকৈ বৌয়েৰক অৰ্ডাৰ দিয়, চাহ লাগে, ভাত লাগে, পানী লাগে, তোৰ চব ৰুমতে দিবগৈ লাগে। আৰু এইখিনি কাম কৰোঁতে বৌয়ে যেতিয়া তোক বেয়া নাপায়, তোক যেতিয়া এইখিনি কাম শাহুৱেৰে কৰায়, তই কেলৈ শাহুৱেক বেয়া পাৱ? হা তই কেলৈ তোৰ মানুহজনক বেয়া পাৱ? তইতো নিজে বুজি পাব লাগে ভণ্টি। হা এনেকৈ কেনেকৈ হ'ব কচোন তই? মই এইবোৰ কোৱাৰ কাৰণে তই মোক বেয়া নাপাবি। মই অকল তোৰ ভালৰ কাৰণেহে কৈছোঁ। হয় দে দাদা, তই ঠিকেই কৈছ। মই বাৰু বৌক সকলোবোৰ কামেই কৰালোঁ নহয়। বৌতো বেলেগ এঘৰৰ পৰা অহাই ছোৱালী, তেওঁতো মানুহে হয়। মোক যেতিয়া এইখিনি কাম কৰিবলৈ দিয়ে, মই যেনেকৈ বেয়া পাওঁ, বৌয়ে কিয় বেয়া নাপায়? বৌয়ে কিয় নিয়াৰিকৈ সকলোবোৰ কাম কৰে? মোৰ ভুলটো মই এতিয়াহে ধৰিব পাৰিছোঁ দাদা। বৌ তুমি মোক ক্ষমা কৰি দিবা বৌ। মই তোমাক বহুত কষ্ট দিলোঁ ন বৌ। সকলোবোৰ কাম মই তোমাক অকলে কৰালোঁ বৌ। মই তোমাৰ লগত এখন কামতো সহায় কৰি নিদিলোঁ বৌ। মোৰো ঘৰত একেহে হয়। মইতো তেনেকৈ ঘৰলৈ গুচি আহিলোঁ, তুমিতো তেনেকৈ যাবগৈ পাৰিলাহেঁতেন। কিন্তু তুমি ইমান ধুনীয়াকৈ সংসাৰখন চলাই নিছা বৌ। মোক সঁচাকৈ মাফ কৰি দিবা বৌ। মই এতিয়াহে বুজি পাইছোঁ। ভণ্টি তুমিও আমাক মাফ কৰি দিবা। আমি তোমাক এইটো শিক্ষা দিবৰ কাৰণেহে ইমানখিনি কৰিলোঁ। তুমি আমাক মাফ কৰি দিবা দেই ভণ্টি। জীৱনত বহুত ভাল এটা শিক্ষা দিলা বৌ, বহুত ভাল এটা শিক্ষা দিলা। মোৰ সকলোবোৰ মন মগজু তুমি সলনি কৰিলা বৌ। তুমি সঁচাকৈ বহুত মহান তুমি বৌ। দাদা মই আজিয়ে যামগৈ ঘৰলৈ। মই আজিয়ে যামগৈ। আচলতে সেইখনহে মোৰ আচল ঘৰ দাদা, সেইখনহে মোৰ নিজৰ ঘৰ। মই মোৰ মানুহজনক, মোৰ শহুৰক মই সকলোকে এৰি থৈ ইয়ালৈ গুচি আহিছিলোঁ দাদা। মোৰ অকল কামৰ বোজাত মই গুচি আহিছিলোঁ। এতিয়া মই সকলোবোৰ বুজি পালোঁ। মই আজিয়ে যামগৈ দাদা। আজি যাব নালাগে আৰু দে, আজি থাক। তই একো বেয়া নাপাবি ভণ্টি, তই আমাক ভুল নুবুজিবি। তই মোৰ সদায় নিজৰে হয় আৰু সদায় নিজৰ হৈ থাকিবি। তোক মই ইয়াত খোৱাবলৈ পাই, পিন্ধাবলৈ পাই মই তোক একো বেয়া পোৱা নাই ভণ্টি, আৰু মোৰ একো শেষ হৈ নাযায়। কিন্তু তোৰো এটাতো জীৱন আছে ভণ্টি। তই যেতিয়া বিয়া হৈ গৈছ সেইখনহে তোৰ নিজৰ ঘৰো। সেইকাৰণে তোক আমি এইটো শিক্ষা দিলোঁ। অঁ ভণ্টি তুমি আজি যাব নালাগে দিয়া, আজি থাকা, কাইলৈ যাবা। আজি আমি এতিয়া চবেই মুভি চাব যাম ব'লা। নাই বৌ, নাই দাদা, মই আজিয়ে যাব লাগিব। মই আজিয়ে যাওঁ। মই অতদিনে ইমানখিনি ভুল কৰি আছিলোঁ, তাৰ প্ৰায়শ্চিত্ত মই আজিয়ে কৰিম দাদা। মই আজিয়ে কৰিম। ঠিক আছে তেতিয়াহ'লে দে, তই যদি বুজি পাইছ তেতিয়াহ'লে তই যদি আজিয়ে যাবলৈ বিচাৰিছ, আজিয়ে যাগে যা। ঠিক আছে, মই কাপোৰ কানিবোৰ পেকিং কৰোঁগৈ। অঁ ভণ্টি তুমি আকৌ ভাত নোখোৱাকৈ নাযাবা দেই। মই ভাতটো বনাওঁ, তুমি ধুনীয়াকৈ খাই বৈ যাবা। আৰু পিছৰবাৰ আহিলে জোঁৱাই আৰু তই দুয়োটা একেলগে আহিবি। ঠিক আছে বাৰু দে।